নমস্কাৰ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কৈ লৈছো সাউণ্ডটো অকমান ইকো হ'ব পাৰে কাৰণ কিয় মোৰ মাইকটো মানে ইউজ কৰা নাই মাইকটো অলপ প্ৰবলেম আছে সো এইটো কাৰণে হেমা কৰি দিবা পইণ্টত আহো কথাখিনি এতিয়া যে ৰিজাল্ট কিমান তাৰিখে দিব এই বিষয়ে আলোচনা কৰিম লগতে মেথছৰ কাৰণে কিবা আপডেট আহিছে নেকি এই বিষয়ে আলোচনা কৰিম গতিকে আজি ধুনীয়াকৈ আলোচনা কৰিম প্ৰথমতে মই ৰিজাল্ট ৰিলেটেডটো আৰম্ভ কৰোঁ যে তোমালোকে নিশ্চয় জানা একদিন পাই আছা নিউজ লাইভ হক ইউটিউবত হক সোশ্যাল মিডিয়াত তোমালোকে পাই আছা যে 19 20 21 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব পাৰে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এই কথাষাৰ কৈছে নিশ্চয় জানা লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়েও কিন্তু তোমালোকক কৈছে যে বিহুৰ আশে-পাশে মানে বিহুৰ আগে বা পিছত তোমালোকে কি হ'ব পাৰে ৰিজাল্ট দিব পাৰে এটা কথা হ'ল ৰিজাল্টৰ ডেটটো বাৰু পালো ফিক্সটো পোৱা নাই কিন্তু অলপ টিপছ পাইছো কিন্তু ফিক্স ডেট এটা এতিয়ালৈকে কোনো ধৰণৰ ডিক্লেয়াৰ হোৱা নাই বোৰ্ডৰ পৰা হওক অফিচিয়েল কোনো ধৰণৰ এনাউন্সমেন্ট হোৱা নাই যে কোন তাৰিখে একচুয়ালি ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰে কিন্তু এটা আমাক আশা এটা দিছে যে 19 20 21 তাৰিখে ৰিজাল্ট দিব পাৰে অফিচিয়েল কোনো নটিছ আহা নাই অফিচিয়েল ভাবে আমি চাব লাগিব কাৰণ মই যদি ভাবো তেনেহলে তোমালোকৰ ৰিজাল্ট ইলেকশ্যনৰ আগত দিব ইলেকশ্যন মানে ক'লে 26 এপ্ৰিলৰ আগত তোমালোকৰ কি হ'ব 26 এপ্ৰিলৰ আগত ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগে ঠিক আছে 26 তাৰিখ বুলি কোৱা নাই 26 এপ্ৰিলৰ আগত 26 এপ্ৰিলৰ আগত তোমালোকৰ 20 তাৰিখ হ'ব পাৰে 19 তাৰিখ হ'ব পাৰে 21 তাৰিখ হ'ব পাৰে 22 তাৰিখ হ'ব পাৰে ঠিক আছে সেকেন্ডলি পইণ্ট তোমালোকৰ এবাৰে জনকছা যে কৈছিলে যে মেট্ৰিকৰ কাৰণে যে আমাক মেথছৰ কিছুমান কোৱেশ্চন আহিছে হি আউট অফ যোনবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনৰ নাম্বাৰখিনি পাম না নাই বৰ্ডে কৈছে হেতু কাৰণে টেনচন ল'ব নালাগে কাৰণ হেতু নম্বৰ পাবা কাৰণ হেতু কথা কোনে কৈছে সেই কথা মই কোৱা কথা নহয় সেই কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজন অসমৰ মুখ্যমন্ত্ৰী ছাৰ আৰু ছাৰে তেখেতে কৈছে যে মেথছত কোনো ধৰণৰ টেনচন ল'ব না সকলোকে পাছ কৰাই দিব বুলি তেখেতে মন্তব্য কৰিছে ঠিক আছে সেইটো কাৰণে ভাল খবৰ নেক্সট কোৱেশ্চনটো হৈছে বৰ্ডে মোক সুধি আছিল যে যেতিয়া আমি ৰিজাল্ট চাম ৰিজাল্ট চোৱাৰ পিছত আমাৰ যেটো এডমিশন কৰিবৰ সময়ত হাৰ্ড কপিখন লাগিব হাৰ্ড কপি মানে যখন অৰিজিনাল মাৰ্কশিট বা সাৰ্টিফিকেটখন লাগিব নেকি হেতু কাৰণ নালাগে আজিকালি যেটো অনলাইনত সব বস্তু ফৰ্ম ফিল হয় তোমালোকে যদি হাৰ্ড কপিখন ইতিয়ালৈকে যেটা আহি না পায় যেটা কলেজত আহি না পায় বা বিদ্যালয়ত আহি না পায় তেতিয়ালৈকে তোমালোকে যখন অনলাইনৰ পৰা ৰিসিভ পাবা বা অনলাইনৰ পৰা যখন ডাউনলোড কৰিব পাৰিবা যখন তোমালোক মাৰ্কশিট সেইখনে তোমালোকৰ সকলোতে হৈ যাব আৰু বহুতো মানুহে ক'ৰ পৰা ডাউনলোড কৰে মাৰ্কশিটবোৰ তাতে মেইনলি যোনটো অফিচিয়েল ওয়েবসাইট আছে হেতু হল seva.org.in এটো ওয়েবসাইটৰ পৰা তোমালোকে ৰিজাল্ট চেক কৰিবা আৰু এটো ওয়েবসাইটৰ পৰা তোমালোকে ৰিজাল্টৰ মাৰ্কশিটখন ডাউনলোড কৰিবা কাৰণ কিয় বেলেগ ওয়েবসাইটৰ পৰা যদি তোমালোকে ডাউনলোড কৰা বা এই কৰা তেনেহলে তাতে ওয়াটাৰ মাৰ্ক লাগি আহে বেলেগ ইনষ্টিটিউটৰ নাম লগত আহি যাব তেতিয়া দেখা অলপ ভাল নালাগে কিন্তু সেৱাৰ যোনটো অফিচিয়েল ওয়েবসাইট তাৰ পৰা যদি তোমালোকে মাৰ্কশিটখন ডাউনলোড কৰা তেনেহলে তোমালোকে এটা প্ৰফেশনাল কি পাবা মাৰ্কশিট পাবা ঠিক আছে এখিনি মই ক'ব বিচাৰিছো আৰু অতি শীঘ্ৰে ৰিজাল্ট দিব যেটো তোমালোকে অলপ আশা কৰা আশা কৰিলে অলপ ভাল ৰিজাল্ট হ'ব পাৰে কি ঠিক আছে সেইকাৰণে আজিলৈ এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম ভালদৰে থ্যাংক ইউ সো মাচ